Javakusuma sankasang kassapayam mahadritim tvantaring sarvapapaknam pranatasmi divakaram Om Hrung Hrung Sujjai Namaha. Namaskar বন্ধুসকল, মোৰ ইউটিউব চেনেল আস্থাচৰ বুলি সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, আজি বহুত দৰকাৰী ভিডিঅ' এটা দিব লৈছোঁ। যিহেতু ৰবিক আমি ৰজা বুলি ভাবোঁ আৰু ৰজা বুলি ধৰা যায়। ৰবি আছে গোটেইকেইটা গ্ৰহৰ ৰজা, আৰু ৰবি গ্ৰহ যিহেতু কৰ্কট ৰাশিত আছিলে আৰু কৰ্কট ৰাশিৰ পৰা সিংহ ৰাশিত 17 আগষ্টত প্ৰৱেশ কৰিব আৰু 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈকে নিজৰ ঘৰত থাকিব। আৰু যিহেতু ভাদ মাহত ৰবি সিংহ ৰাশিত থাকে আৰু সিংহ ৰাশিৰ গোটেই ঘৰটোৱে হৈছে নিজৰ ঘৰ, গতিকে ৰবি নিজৰ ঘৰত যেতিয়া থাকিব কিছু ক্ষেত্ৰত শুভ কিছু ক্ষেত্ৰত অশুভ কৰিব। যিসকলৰ শুভ ফল লাভ কৰিব যিসকলে, তেওঁলোকৰ কিন্তু গোটেই মাহটো 100% শুভ ফল প্ৰাপ্তি হ'ব বা লাভ কৰিব। আৰু কিছু ক্ষেত্ৰত কিছুমানৰ কিছু অশুভ থাকিব, তেওঁলোকৰ কিন্তু বিশেষকৈ বেছিকৈ অশুভ কৰিব পাৰে। গতিকে আগৰ ভিডিঅ'টো যিসকলে চাইছিলে, যেতিয়া কৰ্কট ৰাশিত প্ৰৱেশ কৰিছিলে, যোৱা মাহত মই এটা ভিডিঅ' বনাইছিলোঁ। যিসকলে চাইছে তেওঁলোকে গম পাব। যিটো মিথুন ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি, কুম্ভ ৰাশি, এইকেইটা ৰাশিৰ বহুতখিনি অশুভ আছিলে, বহুত বেয়া আছিলে। গতিকে এই 17 তাৰিখৰ পৰা কিছু ক্ষেত্ৰত আপোনালোকে শুভ ফল লাভ কৰিব। যিসকল মিথুন ৰাশি বা কৰ্কট ৰাশি, তেওঁলোকে নিজে হিচাপ কৰি চাব যোৱা মাহটো কেনে গ'ল। বহুতখিনি বেয়া আছিলে। যিসকলৰ দশা বা অন্তৰ্দশা ভাল নাছিল, তেওঁলোকে কিন্তু বহুতখিনি অশুভ ফল পাইছে। পৰা দুখ পোৱা, এক্সিডেণ্ট বা যিকোনো ক্ষেত্ৰত এলাৰ্জি হোৱা, মূৰৰ বিষ হোৱা, এইবিলাক অলপ বেয়া আছিলে গোটেই মাহটো। গতিকে এতিয়া আপোনালোকৰ কিছু ক্ষেত্ৰত শুভ হ'ব। তথাপিও মই ৰাশি হিচাপে যিহেতু ৰবি নিজৰ ঘৰত আছে আৰু সপ্তমত যিহেতু শনি আছে, সেইটো এটা চাব লাগিব। শনি আৰু ৰবি দুটা শত্ৰু, যেতিয়া শত্ৰু একেলগে থাকিব, যিহেতু পিতা পুত্ৰ যুগ, সেইকাৰণে পিতা আৰু পুত্ৰৰ কিছু সৰু সুৰা হাই কাজিয়া হৈ থাকিব পাৰে সিংহ ৰাশি আৰু কুম্ভ ৰাশিৰ। গতিকে আপোনালোকে অলপ চাই চিতি চলিব ধুনীয়াকৈ। এতিয়া মই চাওঁ ৰাশিফল হিচাপে মেষ ৰাশি যিহেতু ৰাশিৰ পৰা পঞ্চমত ৰবি আছে। যেতিয়া পঞ্চমত ৰবি থাকে, কিছু ক্ষেত্ৰত বেমেজালি, অশান্তি, দৈহিক কষ্ট, পুত্ৰৰ পৰা কিছু সুখ, গতিকে কিছু ক্ষেত্ৰত অশুভ আছে। কিন্তু এটা বস্তু চাব লাগিব, যিহেতু ৰবি নিজৰ ঘৰত বহি আছে, নিজৰ ঘৰত বহি থকাৰ কাৰণে কিছু ক্ষেত্ৰত শুভ ফলো প্ৰদান কৰিব। গতিকে আপোনালোকৰ যদি চাওঁ আমি গোটেই মাহটোত ছেপ্টেম্বৰলৈকে 15 তাৰিখলৈকে 17 তাৰিখলৈকে আপোনালোকে কিছু সাৱধানে থাকিব। মই প্ৰতিখিনি শেষত কৈ দিম। এতিয়া আহিছোঁ বৃষ ৰাশিৰ। মই চুটি কৰি দিছোঁ। বৃষ ৰাশিৰ যিহেতু চতুৰ্থত আছে ৰবি, চতুৰ্থত থাকিলে কি হয়, মনত অকণমান অশান্তি হয়, দুখ হয়, পীড়া হয়, সুখ হানি হয়, চকুৰ অসুখ হয়, এইবিলাক কিছু অশুভ আছে। কিছু ক্ষেত্ৰত চতুৰ্থত থাকিলে বন্ধুৰ পৰা কিছু অলপ বেমেজালি, হাই কাজিয়া, এইবিলাক শত্ৰু, এইবিলাক অকণ বেয়া থাকে। কিন্তু যিহেতু নিজৰ ঘৰত থকাৰ কাৰণে কিছু ক্ষেত্ৰত অলপ শুভ ফলো প্ৰদান কৰিব। কিছু ক্ষেত্ৰত আপোনালোকে চোৱা যায় সৰু সুৰা স্বাস্থ্যৰ ক্ষেত্ৰত কিছু শুভ কৰিব, কিছু সন্মানো লাভ কৰিব। এতিয়া চাওঁ আমি মিথুন ৰাশিৰ যিহেতু তৃতীয়ত আছে, পাপগ্ৰহ এটা তৃতীয়, ষষ্ঠ, একাদশত থাকিলে অতি শুভ। গতিকে তৃতীয় থকাৰ কাৰণে ৰবিয়ে কিন্তু শুভ ফল প্ৰদান কৰিব আৰু তাতে নিজৰ ঘৰত আছে। গতিকে ভূ সম্পদ মাটি বাৰী, টকা পইচা, ধন ধান, সম্পদ বৃদ্ধি, উন্নতি, অৰ্থ লাভ, টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। আৰু ভাতৃৰ পৰা সন্মান, ভাতৃৰ পৰা শুভ, এইবিলাক শুভ ফল লাভ কৰিব। গতিকে মিথুন ৰাশি কিন্তু শুভ। এতিয়া আহিছোঁ কৰ্কট ৰাশি থাকিব দ্বিতীয়ত ধনস্থানত। গতিকে ধনস্থানত থকাৰ কাৰণে ধন কিছু হানিৰ যুগ। যিহেতু ৰবি যদি ধনস্থানত থাকে, টকা পইচাৰ ক্ষেত্ৰত কিছু অভাৱ অনটন, ধন হানি, এইবিলাক কিছু অশুভ ৰাখে। নেত্ৰপীড়া, চকুৰ অসুখ, বেমাৰ আজাৰ, প্ৰতাৰিত, এইবিলাক কিছু বেমাৰ আজাৰৰ কাৰণে টকা পইচা খৰচ হোৱা, এনেকুৱা কিছু অশুভ থাকিব। কিন্তু কিছু ক্ষেত্ৰত নিজৰ ঘৰত থকাৰ কাৰণে কিছু শুভ ফলো লাভ কৰিব। এতিয়া আহিছোঁ সিংহ ৰাশি। যিহেতু ৰাশিতে ৰবি বহি আছে, এনে ৰাশিত থাকিলে কিছু অশুভ যদিও নিজৰ ৰাশিত থাকিলে কিছু শুভ ফল লাভ কৰিব। মান সন্মান,
টকা পইচা, মানুহৰ পৰা সন্মান, এইবিলাক সম্পদ, এইবিলাক মানে বহুখিনি বস্তু লাভ কৰিব। কিন্তু সৰু সুৰা পেটৰ অসুখ আৰু ধন হানিও অলপ যোগো আছে। যদি টকা পইচা লাভ কৰিব তথাপিও কিন্তু ধন হানিৰ যোগ অলপ দেখা যায়। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ যিহেতু দ্বাদশত ৰবি থাকিল, খৰচৰ ঘৰত ৰবি থাকিল। এটা বস্তু চাব লাগিব আমি, দ্বাদশটো হৈছে খৰচ, মানে যোৱা বস্তু যায়। গতিকে খৰচৰ ঘৰত থকাৰ কাৰণে অপযশ, ৰাজদণ্ড, হীন কাৰ্যৰ প্ৰবৃত্তি, ধন হানি এইবিলাক মানে কিছু অশুভ থাকিব। কিন্তু নিজৰ ঘৰত থকাৰ কাৰণে 100% অশুভ নকৰে, মোটামুটি 50% শুভ ফলো প্ৰদান কৰিব। এতিয়া হৈছে আমি তুলা ৰাশি। তুলা ৰাশিৰ একাদশত থাকিব ৰবি। গতিকে একাদশত থাকিলে সন্মান লাভ, সম্পত্তি লাভ, প্ৰাপ্তি, মানে যিহেতু পোৱা ঘৰ, আৰু পোৱা ঘৰত যদি পাপ গ্ৰহ থাকে তেতিয়া কিন্তু শুভ ফলে প্ৰদান কৰিব। গতিকে আপোনালোকে কিন্তু শুভ ফলে লাভ কৰিব। সৌভাগ্য, জুৱা, লটাৰী, গতিকে এইবিলাকত যদি আপোনালোকে লটাৰী খেলে, লটাৰী কাটে, তেতিয়াও কিন্তু এই মাহত যদি ৰিজাল্ট দিয়ে শুভ ফল লাভ কৰিব। এতিয়া চাওঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ যিহেতু কৰ্মৰ ঘৰত ৰবি স্বগৃহত বহিছে, গতিকে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কৰ্মপ্ৰাপ্তি যোগ লাভ হ'ব। বিজয়, কৰ্মপ্ৰাপ্তি, কাৰ্যসিদ্ধি, ধন টকা পইচাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। উচ্চ পৰ্যায়ৰ ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। গতিকে যিসকলে উচ্চ পৰ্যায়ৰ ব্যক্তিক লগ ধৰে তেওঁলোকৰ কিন্তু কামবিলাক আগবাঢ়িব। এতিয়া চাওঁ ধনুৰাশি। ধনুৰাশিৰ যিহেতু নৱম ভাগ্যঘৰত ৰবি বহিব। ভাগ্যঘৰ ৰবি বহাৰ লগে লগে ৰোগাৰোগ্য, ধন লাভ, যিসকলৰ ৰোগ বেমাৰ আজাৰ হৈ আছে তেওঁলোকৰ ৰোগ কমিব, ৰোগাৰোগ্য হ'ব, আৰোগ্য হ'ব। গতিকে ধনুৰাশিৰ ক্ষেত্ৰত কিছু হ'ব বুলি ক'ব পাৰি। ধন লাভ, টকা পইচা লাভ যোগ দেখা যায়। সৌভাগ্য বৃদ্ধি, সৌন্দৰ্যৰ ক্ষেত্ৰত কিছু শুভ ফল লাভ কৰিব। কিন্তু সৰু সুৰা মাহটোৰ ভিতৰত মাজে মাজে হতাশাতো ভুগিব পাৰে। এতিয়া হৈছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ যিহেতু অষ্টমত ৰবি বহিব, মকৰ ৰাশিৰ অধিপতি হৈছে শনি। গতিকে শনি আৰু ৰবি দুটা শত্ৰু। গতিকে শত্ৰু গৃহত যিহেতু ৰবি থকাৰ কাৰণে অষ্টমত শনি আছে, শনি আৰু ৰবি দুটা শত্ৰুৰ কাৰণে স্বাস্থ্য হানি, ৰোগ, কাহ, বিৰোধ, মানুহৰ পৰা বিৰোধী, এইবিলাক মানে কিছু অশুভ থাকিব মকৰ ৰাশিৰ। আৰু চোৱা যায় পীড়া, অত্যন্ত দুখ, দুৰ্ঘটনা, হৰা দুখ পোৱা, এনেকুৱা যুগবিলাক দেখা যায়। এতিয়া আছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু সপ্তমত ৰবি আছে, আৰু ৰবি আৰু শনি দুটাই সপ্তমত শূন্য দৃষ্টি পৰাৰ কাৰণে ভ্ৰমণত কিছু কষ্ট, ধন লাভ যদিও পেটৰ কিছু অসুখ, টকা পইচা হানি, ধন হানি, মাজে মাজে ধন লাভ হ'ব যদিও ধন হানিৰো যোগ দেখা যায়। বিবাহত বাধা, যিকোনো ক্ষেত্ৰত উন্নতিত বাধা, এইবিলাক মানে কিছু অশুভ থাকিব। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ শত্ৰু নাশ, ব্যাধি, সুখ, সন্তাপ, এইবিলাক কিছু অশুভ থাকিব। কিন্তু আয় বৃদ্ধি, কৰ্মত সফলতা, গতিকে আয় ইনকাম বৃদ্ধি হ'ব, কৰ্মৰ প্ৰাপ্তি হ'ব, কৰ্মত সফল হ'ব, যিকোনো কৰ্মত সফলতা লাভ কৰিব। গতিকে মীন ৰাশিৰ ক্ষেত্ৰত কিছু যদিও অশুভ আছে, কিছু ক্ষেত্ৰত শুভ ফলো লাভ কৰিব। কিহৰ কাৰণে? মীন ৰাশিৰ অধিপতি হৈছে বৃহস্পতি, আৰু ৰবি আৰু বৃহস্পতি দুটা মিত্ৰ। যেতিয়া মিত্ৰ গ্ৰহ একেলগত দৃষ্টি দিব বা একে ভাল ঠাইত থাকিব, তেতিয়াহ'লে কিছু ক্ষেত্ৰত শুভ ফল প্ৰদান কৰে। গতিকে থুলমূলকৈ যে আমি ৰাশিফলখিনি চাওঁ, এনেকুৱা ফল লাভ কৰিব কিছু ক্ষেত্ৰত। আৰু যে আমি চাওঁ এতিয়া ৰবি প্ৰতিকাৰ, গতিকে ৰবি প্ৰতিকাৰ অতি সহজ। যিসকলৰ মই অশুভ বুলি কৈছোঁ তেওঁলোকে 17 তাৰিখ বা আগষ্ট 18-18ৰ ভিতৰত, এইটো 17 তাৰিখে ৰবিবাৰে হয়, গতিকে ৰবিবাৰে আপোনালোকে বেলৰ শিপা এক টুকুৰ সৰু এটা শিপা উঠাই আনি লগত ৰাখিব পাৰে, বা তামৰ তাবিজ এটা আনি ভৰাই ল'ব পাৰে 1 মাহৰ কাৰণে। 1 মাহৰ পিছত আপোনালোকে খুলি দিব পাৰে। যিহেতু 1 মাহ আপোনালোকৰ কিছু অশুভ থাকিব, সেই মাহটো শেষ হ'লে আপোনালোকে কিন্তু শুভ ফল লাভ কৰিব। গতিকে কোনো চিন্তা কৰাৰ কোনো কাৰণ নাই। আপোনালোকে যিমান পাৰে সোনকালে ৰাতিপুৱাই বেলৰ শিপা এটা উঠাই আনি ধুনীয়াকৈ ধাৰণ কৰক আপোনালোকে, তেতিয়া কিন্তু গোটেই মাহটো শুভ ফল লাভ কৰিব। যিহেতু মই যোৱা মাহত কৈছিলোঁ অশুভ আছিলে যোৱা মাহত যিসকলৰ, তেওঁলোকৰ কিছু শুভ হ'ব। তথাপিও যিসকলৰ অশুভ বুলি কোৱা হৈছে
তেওঁলোকে বেলৰী পাতো ধাৰণ কৰক। আৰু যোৱা মাহতো বহুতে কৈছে যে পৰা হৰা দুখ এইবিলাক বহুত হৈছে, গতিকে কিছু মিলিছে। গতিকে আপোনালোকে এইখিনি কৰিলে শুভ ফল লাভ কৰিব। আৰু 1 মাহৰ কাৰণে আপোনালোকে ৰাতিপুৱা গা ধুই সূৰ্য প্ৰণাম কৰিব, তেতিয়াও কিন্তু শুভ ফল লাভ কৰিব। আৰু মানে আপোনালোকে ৰবিক পানী দিব পাৰে ৰাতিপুৱা গা ধুই, তেতিয়াও শুভ ফল লাভ কৰিব। এনেকৈ প্ৰতিকাৰখিনি কৰিলে শুভ ফল লাভ কৰিব। যিসকলৰ কিছু অশুভ আছে, আৰু যিসকলৰ শুভ বুলি কৈছোঁ তেওঁলোকৰ শুভ বুলি কোৱাৰ কাৰণে শুভই হ'ব, গতিকে কোনো চিন্তাৰ কাৰণ নাই। কিন্তু তথাপিও এটা বস্তু আমি চাব লাগিব, ৰবি যিহেতু নিজৰ ঘৰত বহি আছে, গতিকে 100% অশুভ নকৰে, গতিকে শুভই কৰিব। যিসকলৰ ভাদ মাহত জন্ম তেওঁলোকৰ কিন্তু অতি শুভ গোটেই মাহটো, চিন্তা কৰাৰ কোনো কাৰণ নাই, তেওঁলোকে শুভ ফল লাভ কৰিব। আৰু যদি কিবা সুধিব লগা থাকে আপোনালোকে সুধিব পাৰে। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। আৰু যিকোনো ক্ষেত্ৰত আপোনালোকে কিছু আখৰা পুষ্টি কৰণী চাব ইচ্ছা কৰিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।